নমস্কাৰ, আজি আমি জানো আহক পাৰ্টছ অফ স্পীচৰ বিষয়ে। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু উপকৃত হোৱা যেন পালে শ্বেয়াৰ কৰি দিব। যদি কিবা ভুল হোৱা যেন পায় তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। পাৰ্টছ অফ স্পীচটো কি? আমি অসমীয়া ভাষাত পদৰ বিষয়ে শিকি আহিছোঁ। পদ হ'ল যে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দকে পদ বুলি কোৱা হয়। ঠিক তেনেদৰে ইংলিছ লেংগুৱেজত চেণ্টেন্স এটাত ব্যৱহাৰ হোৱা ইচ মিনিংফুল ৱৰ্ডক প্ৰত্যেকটো মিনিংফুল ৱৰ্ডকে পাৰ্টছ অফ স্পীচ বুলি কোৱা হয়। যেনেকুৱা যদি মই উদাহৰণ দিওঁ যে আই ইট ৰাইচ, ইয়াতে আইটোৱে বুজাইছে মোক আৰু ইটটোৱে খোৱা বুজাইছে আৰু ৰাইচটোৱে ভাতৰ কথা কৈছে। গতিকে প্ৰত্যেকটো ৱৰ্ডৰে এটা এটা মিনিং আছে। এই মিনিংফুল ৱৰ্ডবিলাকক আমাৰ পাৰ্টছ অফ স্পীচ বুলি কোৱা হয়। পাৰ্টছ অফ স্পীচ আমাৰ ইংলিছ লেংগুৱেজত 8 প্ৰকাৰৰ: নাউন, প্ৰনাউন, ভাৰ্ব, এডজেক্টিভ, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন এণ্ড ইণ্টাৰজেকশ্যন। প্ৰথমতে আমি জানিব লাগিব নাউনৰ বিষয়ে। এছামিজ গ্ৰামাৰত আমি বিশেষ্য পদৰ কথা পাইছোঁ। ইংৰাজীত বিশেষ্য পদক নাউন বুলি কোৱা হয়। নাউন হৈছে নাম বুজোৱা প্ৰত্যেকটো ৱৰ্ডকে নাউন বোলে। ই কোনোবা বস্তু, ব্যক্তি, ঠাই বা কোনো অনুভৱৰ নামো হ'ব পাৰে। যেনে ৰাম, আছাম, হিমালয়া, মিল্ক, হেপিনেছ এটচেট্ৰা। ইয়াতে ৰাম শব্দটোৱে এজন ব্যক্তিৰ নাম বুজাইছে, আছাম শব্দটোৱে এখন ঠাইৰ নাম, হিমালয়াই এখন পৰ্বতৰ নাম, মিল্কে এটা খোৱা বস্তুৰ নাম আৰু হেপিনেছে এটা অনুভৱৰ নাম বুজাইছে। ফৰ এক্সাম্পল, ৰাম ইজ এ গুড বয়। ইয়াতে ৰামটো হৈছে এজন ব্যক্তিৰ নাম। গতিকে ৰামটো কি হ'ব? এটা নাউন হ'ব। আই লিভ ইন আছাম। মই অসমত থাকোঁ। ইয়াতে আছামটো এটা প্লেচৰ নাম। গতিকে আছাম হ'ল এটা নাউন। দেয়াৰ ইজ এ কাউ। তাত এটা গৰু আছে। গৰুটো কি ইয়াতে বা কাউটো কি ইয়াতে এটা জন্তুৰ নাম। গতিকে ইও এটা নাম বুজাইছে। গতিকে কাউটো হ'ব এটা নাউন। আকৌ আই ড্ৰিংক মিল্ক। মই কি খাওঁ? মই গাখীৰ খাওঁ। কিবা এটা খোৱা বস্তুৰ নাম বুজাইছে। মিল্কটো এটা খোৱা বস্তু। গতিকে মিল্কটো হ'ব এটা নাউন। তাৰপিছত আমি আহোঁ প্ৰনাউনলৈকে। অসমীয়াত আমি সৰ্বনাম পদ বুলি যে জানো, যে নামৰ সলনি আমি যি শব্দক ব্যৱহাৰ কৰোঁ তাক সৰ্বনাম পদ বুলি কোৱা হয়। তেনেকৈয়ে ইংলিছ লেংগুৱেজতো সৰ্বনাম পদ আছে। তাক কি বুলি কোৱা হয়? প্ৰনাউন। আমি চেণ্টেন্স এটাত যেতিয়া নাউনক ৰিপ্লেচ কৰিবলৈ কিবা এটা শব্দ ব্যৱহাৰ কৰোঁ তেতিয়া তাক প্ৰনাউন বুলি কোৱা হয়। যেনে হি, শ্বি, ডেট, দিছ, দেম, এটচেট্ৰা। ইয়াতে হি ইজ এ গুড বয়। হি মানে কাক? নিশ্চয় এজন ব্যক্তিৰ নাম। এই ব্যক্তিজনৰ নামটোৰ সলনি আমি কি ব্যৱহাৰ কৰিছোঁ? আমি হি ব্যৱহাৰ কৰিছোঁ। হি এজন ভাল ল'ৰা। যদি আমি ক'ব খোজোঁ যে ৰাম এজন ভাল ল'ৰা, ৰাম নামটোৰ সলনি আমি কি ব্যৱহাৰ কৰিছোঁ? হি ব্যৱহাৰ কৰিছোঁ। গতিকে হি এটা প্ৰনাউন। শ্বি ইজ এ গুড গাৰ্ল। তাই এজনী ভাল ছোৱালী। ছোৱালীজনীৰ আমি নামটো ব্যৱহাৰ কৰা নাই। তাৰ সলনি আমি ব্যৱহাৰ কৰিছোঁ তাই বুলি। শ্বি ইজ এ গুড গাৰ্ল। তাই এজনী ভাল ছোৱালী। গতিকে এই বাক্যটোত শ্বি ইজ এ প্ৰনাউন। দে আৰ প্লেয়িং। ইয়াতে দে কোন? দে মানে হ'ল সিহঁত। দে আৰ প্লেয়িং মানে সিহঁতে খেলি আছে। আৰু সিহঁত মানে হয়তো দূৰত কোনোবা এদল ল'ৰা ছোৱালীয়ে খেলি আছে আৰু তেওঁলোকৰ আমি নামকেইটা নাজানো বা আমি নামকেইটা ব্যৱহাৰ কৰা নাই। কিন্তু তাৰ সলনি আমি সিহঁত বুলি কৈছোঁ, দে বুলি কৈছোঁ। গতিকে দেটোও এটা প্ৰনাউন। আজিলৈ বাৰু এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে ছেভ কৰি থ'ব বা শ্বেয়াৰ কৰি থ'ব। আৰু আপোনালোকৰ যদি কোনোবা এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি ভাবিছে তেনেহ'লে তেওঁলোককে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা ভুল হৈছে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবলৈও নাপাহৰিব। থেংক ইউ।